আজি ৰিয়া আনন্দত আত্মহাৰা, কিয়নো আজি সিহঁতৰ ঘৰত বিভাস আৰু মাক দেউতাক আহিব। তাইৰ সপোন, তাইৰ মৰমৰ বিভাস, মন প্ৰাণ ভৰি ভাল পায় বিভাসক। উৰি ফুৰে তাৰ লগত সপোনৰ দেশত, তাই সমানে বিভাসেও ভাল পায় ৰিয়াক। সিহঁতৰ প্ৰেম ইমানেই আগুৱাই গৈছে, হয়তো ইজনে সিজনক নাপালে আত্মজাহ দিবলৈও সাজু। তৰাৰ আজি মনটো যিমান ভাল লাগিছে, তাতকৈ বেছি ভয় লাগিছে। ছোৱালীৰ বিয়াৰ বয়স হ'ল, আজি ল'ৰা ঘৰৰ মানুহ আহিব, কিন্তু যদি তাইৰ নিচিনাকৈ ৰিয়াৰো অৱস্থাও তেনেকুৱাই হয়, তাইৰ মনটো ভয়ংকৰ অতীতলৈ গুচি গ'ল। এজন অধ্যাপকৰ ছোৱালী আছিল তৰা। তাইৰ দেউতাকৰ সেই অঞ্চলত সুনাম আছিলে। তৰাৰ প্ৰেমত পৰিছিলে একে গাঁৱৰ ৰাজু। ৰাজু আৰু তৰাৰ প্ৰেম বহুত দূৰলৈ আগবাঢ়ি গৈছে, কেতিয়াবা নৈ ঘাটত, কেতিয়াবা আকৌ চহৰৰ হলত। তেনেকৈ দুয়োৰে দিনবোৰ গৈ আছিলে। ৰাজু, মোৰ বিয়াৰ উপযুক্ত বয়স হ'ল। গম পাইছোঁ তৰা। গম পাইছা মানে? মোৰ ঘৰত বিয়াৰ আলোচনা চলিছে। কি? তুমি এতিয়া কি কৰিবা তৰা? মই কি কৰিম আৰু? তোমাক ভাল পাওঁ, তুমি যি বিচৰা তাকে কৰিম। ৰাজুৱে তৰাৰ ভৰিখনত খামুচি ধৰিলে। হেই, কি কৰিছা? নাপায়। তৰা, তুমি মোক এৰি নাযাবা, মই মৰি যাম। নাযাওঁ বাবা, মই তোমাক এৰি কাৰো হ'ব নোৱাৰোঁ। ৰাজু সৰু ল'ৰাৰ দৰে কান্দি তাইৰ কোচত সোমালে। আজি তাহাঁতৰ ঘৰখনত ৰাতিপুৱাৰ পৰাই সকলো ব্যস্ত, কিন্তু কিয় তৰাই যেন একো উমঘামকে পোৱা নাই। মাজনী, দেউতা আজি তোক চাবলৈ গুৱাহাটীৰ পৰা ল'ৰা এজন আহিব, গতিকে তই সাজু হ। তৰাৰ বুকুখন কঁপি উঠিল। সকলো গোপনে যে কিয়? কিন্তু দেউতা, মই জানো মাজনী, তই আচৰিত হৈছ। মই ভাবিছিলোঁ তোক এটা ছাৰপ্ৰাইজ দিম। ভাল ল'ৰা, সাংবাদিকতা কৰে, মোৰ বন্ধুৰ ল'ৰা। তাই ৰাজুৰ কথা ক'ব খুজিও থমকি ৰ'ল। সময়ত বিশ্বজিৎ বৰা আহি পালে, মানে তৰাক চাব অহা ল'ৰাজন। ছোৱালী চালে, তৰাও পচন্দ হ'ল। এতিয়া বিয়াৰ প্ৰস্তুতি কৰাৰহে কথা। তৰাই তাইৰ বান্ধৱীটোৰ হাতত ৰাজুলৈ এখন পত্ৰ দি পঠালে। নাই নাই, তাই ৰাজুক কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰে, কাৰণ ৰাজু তাইৰ অবিহনে জীয়াই থাকিব নোৱাৰে। ৰাতি সকলো টোপনি। খিৰিকীৰে তাই দেখিলে ৰাজু বাহিৰতে ৰৈ আছে। তাই আৰু দেৰি নকৰিলে। তাই যিমান পাৰি খৰকৈ কাপোৰবোৰ বেগত ভৰাই ৰাজুৰ লগত পলাই গ'ল। তৰাৰ ঘৰত হুলস্থুল। তৰা আৰু ৰাজু পলাই যোৱা কথাটো গাঁৱত বিয়পি পৰিল। কথাটো শুনি তৰাৰ মাক কান্দোনত ভাগি পৰিল। হেৰা, দুখ নকৰিবা। তাই আমাৰ একমাত্ৰ সন্তান আছিলে। কি অভাৱ দিছিলোঁ তাইক? যি লাগে তাকে দিছিলোঁ, কিন্তু তাই মোৰ মান সন্মান সকলো শেষ কৰি পেলালে। তাইৰ কাৰণে নেকান্দিবা তুমি। মই তাইক ত্যাগ কৰি পেলালোঁ। মই পাহৰি গ'লোঁ যে মোৰ এজনী সন্তান আছিল। যেতিয়া আপোন মানুহে অচিনাকি হয়, তেতিয়া জীৱনৰ গতিপথ ৰুদ্ধ হয়। কিছুদিন তৰা আৰু ৰাজুৰ বাহিৰত থকাৰ পাছত নিজৰ আপোন ঘৰখনলৈ উভতি আহিল। সময়বোৰ ঠিকে গৈ আছিল। ৰাজুৰ ঘৰখনেও তাইক অত্যাধিক মৰম কৰিছিল। মৰমৰ মাজত তাইও পাহৰি আছিল তাইৰ মাক দেউতাকক। তৰাই পদূলি মূৰত ৰৈ থাকোঁতে দেখিলে দেউতাক সিটো মূৰৰ পৰা আহি আছে। বহুদিনৰ মূৰত তাই দেউতাকৰ মুখখন দেখিলে। দেউতাকৰ মুখখন দেখোন শুকাই গ'ল। পাহোৱাল মানুহজন শুকাই লেৰেলা হ'ল। তাই দেউতাকক মাতিবলৈ আগ্ৰহেৰে ৰৈ থাকিল, কিন্তু দেউতাকে তৰাৰ ফালে নোচোৱাকৈ গুচি গ'ল। তৰাৰ বুকুখন খুন্দা মাৰি ধৰিলে, দেউতাকৰ তাইৰ প্ৰতি অভিমান দেখি। শৈশৱত দেউতাকে তাইক কিমান মৰম কৰিছিল। সময়ৰ গতিত ৰাজু আৰু তৰাৰ জীৱনলৈ এজনী মৰমলগা কণমানি আহিল। নাম ৰাখিলে ৰিয়া। গাঁৱৰ মানুহৰ মাজত গুণাগঁথা আৰম্ভ হ'ল। তৰাৰ মাক দেউতাকে হেনো গাঁৱৰ ঘৰ মাটি বিক্ৰী কৰি চহৰলৈ যাব। কথাখিনি ৰাজুৰ কাণত পৰিল। সি ঘৰলৈ আহি তৰাক ক'লে, তৰা, কোৱা, তুমিতো মোৰ কাৰণে যৌতুক একো অনা নাই। ৰাজু, তুমি এয়া কি কৈছা? তুমি ঘৰত যোৱা আৰু মা দেউতাৰ ওচৰত পৈতৃক সম্পত্তি দাবী কৰা। এয়া অসম্ভৱ ৰাজু।
যি মা দেউতাক এদিন মই মনোকষ্ট দি গুচি আহিছোঁ, মই এতিয়া তেওঁলোকৰ ওচৰত কেনেকৈ যাম? তুমি যাবই লাগিব। মোক যৌতুক লাগিবই। আচৰিত! সময়ৰ কোবাল সোঁততহে মানুহৰ মুখবোৰ খোল খায়। তৰা ঘৰলৈ গ'ল। দেউতা, হেৰা, আমাৰ ঘৰত কোনোবা ভিক্ষাৰী আহিছে, ভিক্ষা অকণমান দি পঠাই দিয়া। তৰাৰ দেউতাকৰ কাণত সিহঁতৰ ঘৰৰ কাজিয়াৰ সকলো কথাই পৰিছিলে। মোৰ ভুল হৈছে দেউতা। তৰাৰ দেউতাক বহাৰ পৰা উঠি ঘৰৰ দৰজাখন বন্ধ কৰি দিছিলে। তাই আকৌ দুখমনেৰে ৰাজুৰ ঘৰলৈ আহিছিলে। আৰম্ভ হৈছিলে যৌতুক বিচাৰি তৰাৰ ওপৰত অমানৱীয় অত্যাচাৰ। মই তোৰ পৈতৃক সম্পত্তিৰহে প্ৰেমত পৰিছিলোঁ, তোৰ নহয়। কথাখিনি শুনি ৰাজুলৈ তৰাৰ ঘৃণা উপজিছিল। তাই আৰু কোনো কাৰণত ৰাজুৰ লগত থাকিব নোৱাৰে। প্ৰয়োজনত তাই ব্ৰহ্মপুত্ৰত জাপ দিব। শুন ৰাজু, তই কাপুৰুষ, মোৰ লগত অভিনয় কৰি আহিছিলি ন? আজিৰ পৰা তোৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই। তৰাই ৰিয়াক বুকুত সাৱটি গুচি আহিলে ৰাজু ঘৰৰ পৰা। টুকুৰা টুকুৰে ভাগে সপোন, কিয়নো নামে জীৱনত এন্ধাৰ। তাই শেষবাৰৰ বাবে দেউতাকৰ ওচৰলৈ আহিলে। নহ'লে তাইৰ উপায়ো নাই। তাইক দেখি মাকে কান্দি ভিতৰলৈ দৌৰ মাৰিলে। দেউতা, ইয়াত কাৰো দেউতাক নাথাকে। থাকে দুজন নিঃসন্তান দম্পতী। মোৰ ভুল হৈছে দেউতা, মই তোমাৰ মাজনী। এই চিনাকি শব্দবোৰ মনত পেলাই মোৰ বুকুত আঘাত সনাটো মই নিবিচাৰোঁ। মই মৃত্যুৰ দুৱাৰদলিত দেউতা। মৃত্যু হ'লে শ্মশানত নি জ্বলাই দিম। ঠিক আছে, আহোঁ দিয়া দেউতা। মই নিঃসংগ হৈ পৰিলোঁ। মোৰ কোনো নাই। তৰাই দেউতাকৰ কাষৰ পৰা এখোজ এখোজকৈ আঁতৰি আহিল। শেষ হ'ল জীয়াই থকাৰ হেঁপাহ। তেনেতে কণমানি ৰিয়াই চিঞৰি চিঞৰি কান্দিব ধৰিলে। মাজনী, দেউতাকৰ মৰমলগা শব্দটোত তাই থমকি ৰ'ল। এয়া কি দেউতাকে? মই কোনোবা কেঁচুৱাৰ কান্দোন শুনিলোঁ যে। দেউতা, এয়া তোমাৰ নাতিনী। নাতিনী? মাজনী অ'। এবাৰ তাইৰ মুখখন দুৰ্ভগীয়া ককাকক চাব দিবিনে? দেউতা। তৰাই দৌৰি আহি ৰিয়াৰ সৈতে বহুদিনৰ মূৰত দেউতাকৰ বুকুৰ মাজত সোমাল। দেউতাকে তাইৰ হাতৰ পৰা ৰিয়াক কোচত ল'লে। হেই মাজনী, তাই দেখোন একেবাৰে তোৰ নিচিনা। হেৰা, শুনাচোন, আমাৰ নাতিনী আহিছে। তৰাক দেউতাকে আগৰ দৰে মৰমৰে গ্ৰহণ কৰিলে। তৰাহঁতে গাঁৱৰ ঘৰ মাটি বিক্ৰী কৰি আজিকালি চহৰতে থাকে। তৰাৰ মাক দেউতাকৰ মৃত্যু হ'ল। তাই ৰিয়াৰ লগতে সকলো স্মৃতি বুকুত বান্ধি জীয়াই থাকিল। মা, মা। ৰিয়াৰ মাতত তাই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল। কোৱা। মা, তেওঁলোক আহি পালে। এহ, কি কোৱা, ৰ'বা, মই ওলাই আহোঁ। তুমি তেওঁলোকক বহিবলৈ দিয়া। তৰা ভিতৰত গ'ল। তৰাই বিভাস আৰু তাৰ দেউতাকক বহিবলৈ দিলে। মাজনী, তোমাৰ মা? বিভাসৰ দেউতাকে ৰিয়াক সুধিলে। ৰ'ব, মা আহিব, আপোনালোকক বহিবলৈ কৈছে। আৰু তোমাৰ দেউতা? মোৰ দেউতা নাই নহয়। মা কোৱামতে মই সৰু থাকোঁতে দেউতাৰ মৃত্যু হৈছে। অহ, আপোনালোক বহক, মই চাহ কৰোঁগৈ। বিভাস বৰ সম্ভ্ৰান্ত ঘৰৰ। হয় দেউতা। তৰা ৰুমত সোমাই আহিল। আপোনালোক আহিলে? কিন্তু ভিতৰত বহি থকা মানুহজনক দেখি তৰা চকু ডাঙৰ হ'ল। তুমি মোৰ ঘৰত কিয় আহিছা? তৰাই চিঞৰি উঠিল। ৰিয়া কোঠাত দৌৰ মাৰি সোমাই আহিল। এয়া মোৰ দেউতা আণ্টি, বিভাসে তৰাক ক'লে। মাজনী, এই বিয়া হ'ব নোৱাৰে। এয়া অসম্ভৱ। বিভাস, ব'লা, এই বিয়া কেতিয়াও হ'ব নোৱাৰে। বিভাসৰ দেউতাকে বিভাসক একপ্ৰকাৰত টানি লৈ গ'ল। সকলোবোৰ দৃশ্য দেখি ৰিয়া কান্দোনত ভাগি পৰিল। তৰাই ৰিয়াৰ মূৰত হাত বুলাই ক'লে, মাজনী, বিভাসৰ লগত অহা মানুহজনেই তোৰ দেউতা। তাৰমানে বিভাস ৰিয়াৰ ভাতৃ। ছি ছি। তৰাই ৰিয়াক সকলো কথাই ভাঙি ক'লে। তাইৰ ৰাজু নামৰ মানুহজনলৈ ঘৃণা উপজিছিল। তাৰমানে বিভাস ৰাজুৰ দ্বিতীয় পত্নীৰ সন্তান। প্ৰেম যদি অভিনয় হয়, হৃদয় মানেনো কি? জীৱন যদি ছলনা হয়, মৰম মানেনো কি?
আজি ৰিয়া আৰু বিভাস শেষবাৰৰ বাবে লগ হ'ল। দুয়োজনে দুয়োজনৰ মুখলৈ চাব পৰা নাই। ডাঙৰৰ কিছুমান ভুল সৰুৱে ভুগিব লগা হয়। তুমি মোক ক্ষমা কৰিবা, ৰিয়াই বিভাসক ক'লে। তুমিও মোক ক্ষমা কৰিবা। জীৱন তৃষ্ণা আৰু নাই। মই সিদ্ধান্ত লৈছোঁ, মই বাহিৰত যাম, য'ত মই অকলে থাকিম। নাই কোনো আশা আকাংক্ষা। তোমাৰ অবিহনে মোৰ জীয়াই থকাত বৰ কষ্ট হ'ব। চেষ্টা কৰা মোৰ দৰে। আহোঁ দিয়া, ভালকে থাকিবা, নিজৰ অকণমান যত্ন ল'বা। যোৱা, পাহৰি থাকিবা সকলো। বিদায়। আজি ৰিয়া দিল্লীলৈ যাবলৈ ওলাল। এইবোৰ পাহৰি তাই তাতে কিবা কৰাৰ সিদ্ধান্ত ল'লে। ইয়াত থাকিলে তাইক সদায় স্মৃতিয়ে কন্দুৱাই থাকিব। জীৱনৰ তৃষ্ণা আৰু তাই নাই। তাই জীয়েকক বিমানবন্দৰলৈ থ'ব আহিলে। ৰিয়াই মাকক মৰমেৰে আলিঙ্গন কৰিলে। মা, ভালকৈ থাকিবা। চকুপানীৰে বাট নেদেখা হ'ল তাই। মাকৰ চকুৰ পচাৰতে উৰা মাৰিলে সুদূৰ দিল্লীলৈ। তৰাই আজি বৰ নিঃসংগ অনুভৱ কৰিলে। ৰিয়াক পঠাই তাইও ভাগি পৰিলে। তাইও যে হেৰাই পেলালে জীৱনৰ তৃষ্ণা। মাজনী, মোক ক্ষমা কৰিবা। তুমি য'তে নাথাকা মাত্ৰ সদায় সুখী হ'বা। মই তোমাক কেতিয়াও কষ্ট দিব খোজা নাছিলোঁ। কিন্তু এয়া অজানিতে হৈ গ'ল, যিটো কেতিয়াও মই মানি ল'ব নোৱাৰোঁ। চকুপানী মচি মচি তৰা শুই পৰিল।